হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? আজি বনাব লৈছোঁ মই ব্ৰেকফাষ্টত মেংগ' ষ্টিকি ৰাইচ। মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ ভিডিঅ'টো। বলক তেতিয়াহ'লে আমি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া লৈ লৈছোঁ মই বৰা চাউল কালি ৰাতিয়ে তিয়াই থৈছিলোঁ আৰু এতিয়া মই এইখিনি ভালকৈ বইল কৰিম। এয়া মই কুকাৰ এটাত তেনেকৈ বৰা চাউল যিখিনি লাগে সেইখিনি দি লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া মই ইয়াতে একদম অকণমান পানী দিব লাগিব, বহুত বেছি নহয়, নহ'লে একদম গলি যাব। একদম অলপ পানী দিলে হ'ল। আৰু এইখিনি মই এতিয়া ঢাকোন লগাই ইয়াৰে মই 2টা চিটি দি দিম আৰু এয়া আমাৰ হৈ যাব। আৰু এয়া লৈ লৈছোঁ মই 2টা আম আৰু এটা লৈছোঁ নাৰিকল। আৰু নাৰিকলখিনি মই এতিয়া ইয়াৰে এফাল ভালদৰে ৰুকি লৈ ইয়াৰ মই মিল্ক উলিয়াই ল'ম। আৰু এয়া আমো ধুনীয়াকৈ কাটি ল'ম। কাটি মই আধা ইয়াৰে পেষ্ট বনাই ল'ম আমৰ, আৰু অকণমান এনেকৈ ধুনীয়াকৈ কাটি ল'ম। এয়া নাৰিকলখিনি ধুনীয়াকৈ মই ৰুকি ল'লোঁ। আৰু এতিয়া মই বাউল এটাত এনেকৈ নাৰিকলখিনি লৈ ল'ম আৰু ইয়াৰে পৰা মই নাৰিকলৰ গাখীৰখিনি ধুনীয়াকৈ উলিয়াই ল'ম। এয়া চাওকচোন, মই নাৰিকলৰ পানীখিনি ইয়াতে ব্যৱহাৰ কৰিছোঁ। এইখিনি ইয়াতে দি দিম আৰু অকণমান এক্সট্ৰাকৈ ইয়াত পানী লগা হ'ব, সেইখিনিও মই ইয়াতে দি ধুনীয়াকৈ এনেকৈ মঠি পেলাই ইয়াৰে যিখিনি গাখীৰ থাকে সেইখিনি ভালকৈ উলিয়াই ল'ম। যিহেতু নাৰিকলৰ পানীখিনি অকণমান কম হৈছে, সেইটো কাৰণে মই এক্সট্ৰাকৈ আৰু অলপ পানী দি দিছোঁ। এয়া চাওক, এনেকৈ চেপি পেলাই ধুনীয়াকৈ নাৰিকলৰ গাখীৰখিনি উলিয়াই ল'লোঁ। এতিয়া মিল্ক চচটো বনাবৰ কাৰণে মই ইয়াতে পেন এখনত নাৰিকলৰ গাখীৰ অকণমান দি দিছোঁ। আৰু দি দিছোঁ এয়া কৰ্ণফ্লাৱাৰ 1 চামুচ। এইখিনি দিলে ধুনীয়া গাঢ় হৈ যাব আমাৰ মিল্ক চচখিনি। আৰু এইখিনি দি ধুনীয়াকৈ মই লৰাই ল'ম। এতিয়া জুইটো একদম কম ফ্লেমত কৰি ল'ব। আৰু এতিয়া দি দিছোঁ ইয়াতে অকণমান চেনি, মই 1 চামুচমান ব্যৱহাৰ কৰিছোঁ। এইখিনি দি মই এতিয়া ভালদৰে এইখিনি অকণমান কম জুইত এনেকৈ উতলাই থাকিম, যাতে অকণমান গাঢ় হৈ যায়। আৰু এয়া চাওক, আমাৰ মিল্ক চচখিনি ধুনীয়াকৈ হৈ গ'ল। কি ধুনীয়া হৈছে। আৰু এতিয়া মই ইয়াতে বাউল এটাত এনেকৈ মই বৰা চাউলৰ ভাত লৈ লৈছোঁ। এনেকৈ লৈ ইয়াতে মই এতিয়া গাখীৰ দিম। গাখীৰ মানে হৈছে আমাৰ ক'ক'নাট মিল্ক। সেই ক'ক'নাট মিল্কখিনি ইয়াতে মই ভালদৰে সানি ল'ম। সানি লৈ মই এইখিনি প্ৰায় আধা ঘণ্টামানৰ কাৰণে ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিম, যাতে গাখীৰখিনি ভাতটোৱে ভালকৈ এবজৰ্ব কৰি লয়। আৰু এই গাখীৰত মই অকণমান ক্ৰীমো ইউজ কৰিছোঁ আৰু অকণমান চেনি দিছোঁ। আৰু এয়া চাওক, গাখীৰখিনি দি দিলোঁ ধুনীয়াকৈ। এতিয়া মই এইখিনি ভালদৰে লৰাই লৈ এইখিনি মই এতিয়া অকণমান দেৰিৰ কাৰণে এনেকৈ ঢাকি থৈ দিম। এয়া চাওক, ৰাইচখিনিয়ে ক'ক'নাট মিল্কখিনি ধুনীয়াকৈ এবজৰ্ব কৰি ল'লে আৰু অকণমান ফুলিও গৈছে। বলক এতিয়া আমি প্লেটিং কৰোঁ। এয়া মই আম এনেকৈ পাতলকৈ কাটি লৈছোঁ প্লেটিঙৰ কাৰণে। এনেকৈ দি ল'লোঁ এইখিনি।
আৰু এতিয়া মই আধা পেষ্ট বনাই লৈছিলোঁ, এইখিনি মই এনেকৈ ছাইডত দি দিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিছোঁ এয়া ৰাইজৰ ওপৰত এয়া আমাৰ চচখিনি, মিল্ক চচ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিব, খাবলৈতো আৰু বেছি ভাল লাগিব। বলক তেতিয়াহ'লে টেষ্টিং কৰি আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগিছে। এয়া এতিয়া অকণমান মই ভাতৰ লগত এনেকৈ মেংগ' পিউৰিটো অকণমান মিক্স কৰি লৈছোঁ আৰু এতিয়া মই খাব লৈছোঁ। ইমান ধুনীয়া লাগিছে খাই। এনেইতো আমি বৰা চাউলৰ ৰাইচটো ষ্টিম কৰি খাওঁৱেই, কিন্তু আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন, বহুত বেছি টেষ্টি হয়। আৰু আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ইয়াতে মই অকণমান এক্সট্ৰাকৈ এনেকৈ গাখীৰ লৈ লৈছোঁ। আজিলৈ তেতিয়াহ'লে আহোঁ, বাই বাই সকলোকে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে আজি, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।